লাকৱাত সাৰ্বজনীন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ লাইখুটা স্থাপন। দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সমিতি লাকৱা উজনি কোঁৱৰ প্ৰাথমিক নামঘৰৰ প্ৰাংগণত অহা 9 মাৰ্চ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া সাৰ্বজনীন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগিৰ প্ৰাৰম্ভিক কাৰ্যসূচী লাইখুটা স্থাপন কৰাৰ মংগলময় কাৰ্যসূচীত লাকৱা চাৰিঙীয়া কোঁৱৰ গাঁৱৰ দাঁতিকাষৰীয়া তিনিওখন গাঁৱৰ তিনিভাগী নামঘৰৰ শতাধিক ভক্তপ্ৰাণ বৈষ্ণৱৰ উপস্থিতিত সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে তৃতীয় বৰ্ষৰ বাবে আয়োজিত হ'বলগীয়া সাৰ্বজনীন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত বৃহত্তৰ লাকৱা অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। এইবছৰো তাৰো কোনো ব্যতিক্ৰম নোহোৱাকৈ ভাগৱতী চন্দন কোঁৱৰে অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা হৈছে বুলি আয়োজক সমিতিৰ সভাপতি সুশীল ৰাজ কোঁৱৰ আৰু সম্পাদক অনিল মোহন উখৰাজ কোঁৱৰে জানিবলৈ দিয়ে। আমাৰ এই লাকৱা চাৰিঙীয়া কোঁৱৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ নামঘৰ প্ৰাংগণত আমি আজি সকলো একত্ৰিত হৈছোঁ। কাৰণ নিমিত্তনো কি, আজি আমাৰ সাৰ্বজনীন ভাগৱত পাঠ অনুষ্ঠানৰ যি কাৰ্যসূচী আমি হাতত লৈছোঁ তাৰ বাবে আজি প্ৰাৰম্ভিক কাৰ্যসূচী। এই প্ৰাৰম্ভিক কাৰ্যসূচী হৈছে আজি লাইখুটা স্থাপন, আৰু লাইখুটা স্থাপনৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু আমাৰ আহিবলগীয়া 9 মাৰ্চত আমাৰ তিনিটি নামঘৰ লগ হৈ সাৰ্বজনীন ভাগৱত পাঠ অনুষ্ঠান আজি এই স্থানতে আমি আয়োজন কৰিম বুলি স্থিৰ কৰিছোঁ। গতিকে আমাৰ সমিতিৰ ফালৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজক আমাৰ যথাসময়ত উপস্থিত থাকি সহায় সহযোগ আগবঢ়াবলৈ আৰু পৰম নিগুণ কৃষ্ণৰ নাম ভাগৱত চৰ্চনৰ যি মধুৰ বাণী, সেই বাণী ল'বৰ কাৰণে আপোনালোকক আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকক ক'বলৈ পৰা আমি সুখী হৈছোঁ যে আমাৰ তিনিভাগী নামঘৰ, চাৰিঙীয়া কোঁৱৰ গাঁৱৰ নামঘৰ, আমাৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰ আৰু উজনি কোঁৱৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ নামঘৰ লগ লাগি আমি গত 2 বছৰে পৰ্যায়ক্ৰমে 2টি নামঘৰত অনুষ্ঠানভাগি সুচাৰুৰূপে পৰিচালনা কৰি আহিলোঁ। এইবাৰ আমাৰ উজনি কোঁৱৰ গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ নামঘৰত অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক পুনৰবাৰ আমাক সহায় সহযোগ তথা উপস্থিত থাকি আমাৰ কৰ্মভাগী সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিবৰ কাৰণে আহ্বান জনাওঁ। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী RB ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।